নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ষ্টাফ সিলেকশ্যন কমিছনৰ দ্বাৰা ঘোষণা কৰা এছএছএলসি পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন সম্পৰ্কত। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে এছএছএলসি পাছ কৰিছে অৰ্থাৎ মেট্ৰিক পাছ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন কৰিব পৰা বা এক্সাম দিব পৰা কিছুমান পদ ওলাইছে, যিবিলাক পদৰ সংখ্যা প্ৰায় ৯,০০০ৰ ভিতৰত হয়। এই পদসমূহৰ বাবে কেনেকৈ তোমালোকে অনলাইন কৰিবা আৰু কি যোগ্যতা লাগিব, লগতে বয়সৰ সীমা কিমান হ'ব, সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি আজি ভিডিঅ'টোৰ পৰা জানিব পাৰিবা। ষ্টাফ সিলেকশ্যন কমিছন অৰ্থাৎ কৰ্মচাৰী নিৰ্বাচন আয়োগ, এই নিৰ্বাচন আয়োগৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন বিভাগ বা মন্ত্ৰালয়ত এপইণ্টমেণ্ট দিবৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়। সেই পৰীক্ষাসমূহ বিশেষকৈ এছএছএলসি লেভেলৰো হয় বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰো হয় আৰু গ্ৰেজুৱেট লেভেলতো হয়। ইতিমধ্যে গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম, সেই এক্সামৰ বাবে নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু অনলাইন ইতিমধ্যে হৈ আছে। যদি এই ভিডিঅ'টো চাই থকা কোনোবাই ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, তেতিয়াহ'লে তোমালোকে CGL এক্সামৰ বাবে SSC CGL এক্সামৰ বাবে অনলাইন কৰিব পাৰা। লাষ্ট ডেট 24/7 তাৰিখৰ ভিতৰত হয়। এইবাৰ মাল্টিটাস্কিং ষ্টাফ আৰু হাবিলদাৰ পদৰ বাবে SSCৰ দ্বাৰা নটিফিকেশ্যন জাৰি কৰা হৈছে। ইয়াত পদসমূহ তোমালোকে চোৱা, MTS মানে মাল্টিটাস্কিং ষ্টাফ, মানে ইয়াত এই পদসমূহ নন টেকনিকেল হয়, অৰ্থাৎ কোনো কাৰিকৰী শিক্ষাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা ইয়াত প্ৰয়োজন নহয়। জেনেৰেল SSLC পাছ কৰিলে এই পদসমূহৰ বাবে অনলাইন কৰিব পাৰি বা এই পদসমূহত এপইণ্টমেণ্ট পাব পাৰি। এতিয়া MTS এইবিলাক অফিচৰ কিছুমান পদ হয় আৰু যিবিলাক পদ গ্ৰুপ চিৰ হয়, এই পদসমূহৰ সংখ্যা হ'ল 4,887টা আৰু হাবিলদাৰ ইন CBIC এণ্ড CBN এই দুটা ডিপাৰ্টমেণ্টৰ হাবিলদাৰ 3,439টা পদৰ বাবে অনলাইন আৰম্ভ হ'ব। অনলাইন এপ্লিকেশ্যন ইতিমধ্যে 27/6/2024 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ল 31/7/2024। পদসমূহৰ বাবে এক্সাম অনুষ্ঠিত হ'ব অক্টোবৰ-নৱেম্বৰত। এই পদসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰৰ হয়, তোমালোকে মন কৰিবা, আৰু পে লেভেল 1ৰ হয়। পে মেট্ৰিক্স 7 পে মেট্ৰিক্স হয়। এজ লিমিট তোমালোকে চাই লোৱা, 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব MTSৰ বাবে অনলাইন কৰিবৰ কাৰণে, আৰু 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব হাবিলদাৰ পদৰ বাবে আবেদন কৰিবলৈ। কেটেগৰী ৱাইজ এই ছিলেকশ্যন থাকিব। SC ST বাবে 5 বছৰ থাকিব, OBC বাবে 3 বছৰ আৰু PWBD আনৰিজাৰ্ভৰ বাবে 10 বছৰ, PWBD OBC বাবে 13 বছৰ, PWBD SC ST কেণ্ডিডেটৰ বাবে 15 বছৰ থাকিব। এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ, ডিফেন্স পাৰ্চনেল ডিজেবলৰ বাবে 3 বছৰ, ডিফেন্স পাৰ্চনেল ডিজেবলড ইন অপাৰেশ্যন ডিউৰিং হষ্টিলিটিজ উইথ এনি ফৰেইন কাণ্ট্ৰি এইসকলৰ বাবে 8 বছৰ। এনেকৈ ইয়াত যথেষ্টখিনি ৰিলেক্সেশ্যনৰ কথা আছে। যিসকল মহিলা ইতিমধ্যে ডিভোৰ্চ হৈছে বা তেওঁলোক বিধৱা হৈছে বা ছেপাৰেটেড হৈ আছে, তেনেকুৱা ধৰণৰ মহিলাৰ বাবে, জেনেৰেলসকলৰ বাবে 35 বছৰৰ ভিতৰত হ'লেও আবেদন কৰিব পাৰিব। যিসকল SC ST হয়, তেনেকুৱা ধৰণৰ মহিলাৰ বয়স 40 বছৰৰ ভিতৰত হ'লেও আবেদন কৰিব পাৰিব। এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যন তোমালোকে চোৱা, প্ৰয়োজনীয় তোমালোকৰ যোগ্যতা কি হ'ব লাগিব। কেণ্ডিডেট মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড। যিকোনো বৰ্ডৰ পৰা মেট্ৰিক পাছ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। কেনেকৈ এপ্লাই কৰিবা সেই সম্পৰ্কত চাই লোৱা। All the candidates who wish to apply in response to the notice and have not generated their one-time registration on the new website of the Commission will be required to do so as the earlier OTR generated on the old website of the Commission. https://ssc.nic.in will not be functional for the new website. এইটো এটা এবাৰ নতুন ইয়াত কৰা হৈছে। তোমালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। SSCৰ যিটো পুৰণা ৱেবছাইট, তাত তোমালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লিংকটো হৈছে https://ssc.nic। এইটোত গৈ তোমালোকে প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ইয়াত ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতহে তোমালোকে অনলাইন কৰিব পাৰিবা নিউ ৱেবছাইটত। আৰু অনলাইন কৰিব লাগিব https://ssc.gov.in ত গৈ। গতিকে এইখিনি যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ হয়, গতিকে এই সম্পূৰ্ণ নটিফিকেশ্যনখন তোমালোকে পঢ়ি চাবা, মই ডেছক্ৰিপশ্যন বক্সৰ লিংকত দি দিম। ইয়াত তোমালোকে এক্সামিনেশ্যন চেণ্টাৰ নিজেই বাছি ল'ব পাৰিবা, গতিকে নিজৰ সুবিধামতে এক্সামিনেশ্যন চেণ্টাৰ এইখিনি দিয়া আছে, চাই লৈ তোমালোকে এক্সামিনেশ্যন চেণ্টাৰখিনি উল্লেখ কৰিবা।
ইয়াত যেহেতু এক্সামিনেশ্যন অনুষ্ঠিত CBE চিষ্টেমত মানে কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব তোমালোকে যিসকলে MTSৰ বাবে এপ্লাই কৰিবা সেই সকলো পৰীক্ষা দিব লাগিব কম্পিউটাৰ বেছড এক্সাম দিব লাগিব আৰু যিসকলে হাবিলদাৰ পদৰ বাবে কৰিবা তেওঁলোকেও দিব লাগিব MTSৰ বাবে অকল CBE এক্সাম অনুষ্ঠিত হয় কিন্তু হাবিলদাৰ পোষ্টৰ বাবে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যেটো পেট বুলি কয় আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট যেটো PST বুলি কয় এই দুইটা পৰীক্ষাই অনুষ্ঠিত হ'ব গতিকে হাবিলদাৰ পদৰ বাবে অনলাইন কৰা সকলে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট দিব লাগিব লগতে CBE এক্সামো দিব লাগিব কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো হিন্দী ইংলিছত হ'ব লগতে 13টা ৰিজনেল ল্যাঙ্গুৱেজতো হ'ব মানে তোমালোকে অসমীয়াত পৰীক্ষাটো দিব পাৰিবা সেইটো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ কথা হয় গতিকে যিসকল ইংৰাজী বা হিন্দীত দুৰ্বল হয় তেওঁলোকৰ কাৰণে চিন্তা কৰিবলগীয়া বিশেষ কথা নাই প্ৰশ্নসমূহ যেহেতু অসমীয়াটো আহিব এতিয়া নেক্সট কম্পিউটাৰ বেছড এক্সামৰ বিষয়বস্তু কি হ'ব পৰীক্ষা কেনেকৈ হ'ব সেই সম্পৰ্কত তোমালোকে চাই লোৱা সেশন ইয়াত দুটা থাকিব প্ৰথম সেশনত নিউমেৰিকেল এণ্ড ম্যাথমেটিকেল এবিলিটি আৰু ৰিজনিং এবিলিটি এণ্ড প্ৰবলেম সলভিঙৰ ওপৰত কুৱেশ্যন থাকিব নিউমেৰিকেল এণ্ড ম্যাথমেটিকেল এবিলিটিৰ কুৱেশ্যন থাকিব 20 আৰু ৰিজনেল এবিলিটি এণ্ড প্ৰবলেম সলভিঙৰ কুৱেশ্যন থাকিব 20 ইয়াত সৰ্বমুঠ মাৰ্কছ থাকিব 120 মানে 60 কে থাকিব টাইম থাকিব 45 মিনিটস সেশনটোত থাকিব জেনাৰেল এৱাৰনেছ আৰু ইংলিছ ল্যাঙ্গুৱেজ এণ্ড কম্প্ৰিহেনশ্যন ইয়াত number of question থাকিব 25 আৰু marks থাকিব 75 45 minutes time duration হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যনৰ দুটা সেশনে একে দিনাখনেই হ'ব গতিকে তোমালোকে এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া কথা নাই একে দিনাই পৰীক্ষাটো কমপ্লিট হৈ যাব এটা গুৰুত্বপূৰ্ণ কথা তোমালোকে জানি লোৱা SSC যিবিলাক এক্সাম হয় তাত সাধাৰণতে নিগেটিভ মাৰ্কিং থাকে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে যে there will be no negative marking in session 1 সেশন 1 মানে প্ৰথমটো সেশনৰ পৰীক্ষাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে মানে তোমালোকে ৰং আনসাৰ দিলে তাৰ মাৰ্ক তোমালোকৰ নিগেটিভ নহয় কিন্তু ইন সেশন 2 there will be negative marking of 1 mark for each wrong answer প্ৰতিটো ভুল উত্তৰৰ বাবে 1 মাৰ্ক কৈ যাব সেশন 2 যেটো এক্সাম হ'ব গতিকে তোমালোক সাৱধান হ'বা এটো কাৰণে যেটো শুদ্ধ উত্তৰ কেটাৰ মাৰ্কসটো তোমালোকৰ কটা যাব যদি তোমালোকে ভুল উত্তৰ লিখা গতিকে সেশন 2 টো তোমালোক সাৱধান হ'বা ঠিক আছে তোমালোকে চোৱা নিউমেৰিকেল এণ্ড ম্যাথমেটিকেল এবিলিটিত কি থাকিব সেইখিনি ইয়াত উল্লেখ আছে সেইখিনি বিশেষ টান নহয় যিখিনি মেট্ৰিক লেভেলৰ তোমালোকৰ নিউমেৰিকেল এণ্ড ম্যাথছ আছিল মানে গণিতৰ যিখিনি বিষয়বস্তু মেট্ৰিকলৈকে তোমালোকে যিমানখিনি ম্যাথছ শিকিছা সেই ম্যাথছৰ ভিতৰতে আসলতে কুৱেশ্যনবোৰ থাকে স্বাভাৱিক নাম্বাৰ বা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা বাস্তৱ সংখ্যা তেনেকে লসাগু গসাগু পাৰ্চেন্টেজ উলিওৱা বডমাছ মেথড এৰিয়া প্যাৰামিটাৰ ডিসটেন্স এইখিনি ওপৰতে কুৱেশ্যন থাকিব গতি ৰিজনিং এবিলিটি থাকিব জেনাৰেল এৱাৰনেছ থাকিব জেনাৰেল এৱাৰনেছটো তোমালোকে হিষ্ট্ৰী জিওগ্ৰাফি কালচাৰ সিভিক্স ইকনমিক্স এইবিলাকৰ ওপৰত চাব লাগিব আৰু ইংলিছ ল্যাঙ্গুৱেজত তোমালোকৰ বিশেষকৈ গ্ৰামাৰ থাকিব ভকেবুলাৰি থাকিব কম্প্ৰিহেনশ্যন থাকিব সিম্পল প্যাৰাগ্ৰাফ তোমালোকক দিয়া হ'ব তাৰ ওপৰত কুৱেশ্যন থাকিব গতিকে যিখিনি কুৱেশ্যন আহিব সেইখিনি মুঠতে মেট্ৰিক লেভেলৰ হয় ইয়াত চিন্তা কৰিবলগীয়া কথা নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে মেট্ৰিক পাছ কৰিছা তেওঁলোকে এই কুৱেশ্যনবিলাক সহজে কৰিব পাৰিবা মাত্ৰ অলপ প্ৰেক্টিছ কৰিব লাগিব আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছো যদি তোমালোক উপকৃত হৈছা কমেন্ট কৰি জনাবা আজিলৈ ইমানেই ধন্যবাদ